ডায়েৰী এটা সময়ত মানুহৰ স্মৃতিৰ ভঁৰাল স্বৰূপে একমাত্ৰ ব্যৱস্থা আছিল এই ডায়েৰীখন। 2024 চনত 30 ডিচেম্বৰৰ দিনটো মোৰ ডায়েৰী পৃষ্ঠাৰ বুকুৰ পৰা আপোনালোকৰ মাজলৈ আনিছোঁ। সেইদিনা আমাৰ আলমাটিত পঞ্চমটো দিন। ৰাতিপুৱা সাৰ পাই গাটো অলপ জ্বৰ যেন লাগিল, গতিকে উঠি ফাৰ্ষ্ট ষ্টিম বাথ কৰি ল'লোঁ আৰু কিবা এটা খাই ডিকল টেবলেট এটা খাই ল'লোঁ। টেবলেটৰ যোগাৰ আমি ঘৰৰ পৰাই কৰি আনিছিলোঁ। অৱশ্যে টেবলেটটো মই কালিয়েই খাব লাগিছিল, দেৰি হৈ গ'ল। চ' আজি দিনটো ৰেষ্ট লোৱাই ভাল হ'ব। বাহঁত গ্ৰীণ মাৰ্কেট গৈছে। আহোঁতে যাওঁতে গ্ৰীণ মাৰ্কেটত সোমোৱা হৈছেই, গতিকে মই নগ'লেও হ'ব। আৰু তাতে মোৰ বজাৰ কৰিবলৈ বৰ বেছি নাই, গতিকে গ্ৰীণ মাৰ্কেটত নগৈ মই ৰেষ্ট লোৱাই ভাল হ'ব বুলি ভাবিলোঁ। আজি আমাৰ বাথৰুমৰ হেণ্ড শ্বাৱাৰটো মাছুমৰ হাতৰ পৰা পৰি ভাঙি গ'ল। কিন্তু মানুহবোৰ ইমান ভাল, মালিকক কোৱাৰ লগালগ আহি নতুন এডাল লগাই দি থৈ গ'ল। আমি ভাবিছিলোঁ কিবা চাৰ্জ ল'ব, কিন্তু একো নল'লে, এনেই ভাল কৰি দি থৈ গুচি গ'ল। ইয়াত আমি সৰুতে যে ছায়েন্সত পঢ়িছিলোঁ শুকান চুলি ফণিয়ালে আইৰণ উৎপন্ন হয় বুলি, তাৰ প্ৰেক্টিকেল প্ৰমাণটো ইয়াত আহিহে পালোঁ। যেতিয়া পঢ়িছিলোঁ কথাষাৰ এনেকুৱা ধৰণৰ আছিল, শুকান চুলিত যদি ফণিয়াই ফণিখন কাগজৰ টুকুৰা কেইটামানৰ ওচৰলৈ লৈ যোৱা যায়, তেন্তে কাগজৰ টুকুৰাবোৰ ফণিখনে আকৰ্ষণ কৰে। কৰি চাইছিলোঁ, যদিও ভালদৰে নহৈছিল, হোৱা বুলি মানি লৈছিলোঁ। আচলতে আমাৰ তাত এয়াৰত অলপ হ'লেও মইশ্চাৰ থাকে, সেইবাবে ভালদৰে হোৱা নাছিল। আৰু ইয়াত ইমানেই ল' হিউমিডিটি, পূৰা ড্ৰাই হৈ যায়, ফণিয়াওঁতেই গম পোৱা যায় সঁচাকৈ আইৰণ উৎপন্ন হৈছে। আৰু ষ্টীলৰ বস্তুবোৰ হাতেৰে চুলেই কাৰেণ্ট মৰা যেন লাগে। ল' হিউমিডিটিৰ বাবে বডিটো ষ্টেটিক হৈ যায়, চ' এনে হয়। গতিকে পানী বেছিকৈ খোৱাটো খুবেই জৰুৰী ইয়াত। ঠাণ্ডা কাৰণে পানী পিয়াহ তেনেকৈ নালাগে, গতিকে পানীটো কম খালেও গমেই পোৱা নাযায় পানীটো যে কম খাইছোঁ। গতিকে নিজেই পানীটো টাইম টু টাইম খাই থাকিব লাগে। ইয়াত কাপোৰবোৰো লগালগ শুকাই যায়। আমি সৰুতে ছায়েন্সত এইটো পঢ়িছিলোঁ যে ল' হিউমিডিটি বা জলীয় বাষ্প কম হোৱাৰ বাবে ঠাণ্ডাকালি কাপোৰ সোনকালে শুকায় বুলি। কিন্তু পঢ়িছিলোঁ বাবেই মানি লৈছিলোঁ। মাজে মাজে ভাবিছিলোঁ ক'তনো ঠাণ্ডা দিনত কাপোৰ সোনকালে শুকায়, কাপোৰবোৰ দেখোন সেমেকিয়েই থাকে। বাট এতিয়া গম পালোঁ, ইয়াত সেই হিউমিডিটিৰ পৰিমাণ বহুত কম, চ' কাপোৰবোৰ 1 ঘণ্টামানতে কৰকৰীয়া হৈ শুকাই যায়। পাতল কাপোৰ হ'লে চাগে পাপৰেই বনি যাব। দিনটো ৰেষ্ট ল'লোঁ যদিও অকণো আৰাম পোৱা নাই। সঁচাকৈ দেই, মোৰ নিজৰেই ভুল। ইমান ঠাণ্ডা, পাৰিছোঁ বুলিয়ে অলপ বেছিয়েই কৰি দিলোঁ মই। চবেই ঠিকে আছে, মইহে বেমাৰত পৰিলোঁ। ৰাতিকে কষ্ট কৰি হ'লেও আমি ছাতি ভিলেজলৈ আহিলোঁ। আমি ইয়াত 2 দিন থাকিম। ছাতি ভিলেজখন 2023ত ৱৰ্ল্ড বেষ্ট টুৰিজিম ভিলেজ হিচাপে এৱাৰ্ড পাইছিল। আজিৰ পৰা 2 দিনৰ কাৰণে আমাৰ টুৰ বুক কৰা আছে। KK টুৰ এজেঞ্চিৰ পৰাই বুক কৰিছিলোঁ, য'ৰ পৰা আমি স্কিং কৰাটো বুক কৰিছিলোঁ। তাতেই গাইডগৰাকীও একেজনীয়ে আছিল, আইটকে। গাঁৱত যেতিয়া টুৰবোৰ বুক কৰা হয়, তেওঁলোকক আগতেই ইনফৰ্ম কৰি দিব লাগে যে আমাক ভাল ৱাছৰুম থকা ৰুম লাগিব। যিহেতু আমাৰ ইয়াত 2 দিন থকা হ'ব, চ' আমি কৈয়ে লৈছিলোঁ। নহ'লে গাঁওবোৰত কিছুমান ৱাছৰুমৰ পানীৰ ব্যৱস্থাৰ বাবে বৰ অসুবিধা হয়। পানীৰ সলনি বাকেটত বৰফ ভৰাই থৈ দিয়ে, চ' আগতেই ইনফৰ্ম কৰি দিলে সিহঁতে সেইমতে ৰুম এৰেঞ্জ কৰি দিয়ে। বেমাৰী দেহাৰে ৰাতিখন আহি ছাতি ভিলেজ পালোহি। ৰাতি যদিও অনুভৱ কৰিব পাৰিছোঁ, ভিলেজখন সঁচাই ধুনীয়া। ইমানেই গা বেয়া মোৰ, বাছৰ পৰা নামি ৰুমলৈ আহোঁতে পৰি মেলি আহিছোঁ।
সাতি ভিলেজত আমি থকা ঘৰটো বাহিৰৰ পৰা বৰ বেছি ভাল যেন লগা নাছিল, কিন্তু ভিতৰটো যে কিছু ধুনীয়া আৰু ৱাছৰুমটো বহুত চাফা আৰু ধুনীয়াও। অহাৰ আগত বেলেগৰ ভিডিঅ'বোৰ চাই ভয় খাই আছিলোঁ, বাট আমাৰ একো বেয়া এক্সপেৰিয়েঞ্চ নাই হোৱা। চব আমি ভবাতকৈ ভাল পাইছোঁ। গা বেয়া যিহেতু বেছি দেৰি নকৰি মই আহিয়েই শুই গ'লোঁ। কাইলৈ তোৰ বুক কৰা আছে যেতিয়া নতুন ভিডিঅ'ৰ সৈতে কাইলৈ দিনটোত লগ পাম।